হেল্ল' গুড ইভিনিং সকলোকে মোৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত লৰালৰিকৈ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি পটককৈ এতিয়া শিৱসাগৰ যাবলগীয়া হৈ গৈছে। এতিয়াতো সন্ধিয়া 4-5টামান বাজিব হৈছে। গতিকে কিয় গৈছোঁ বা সেইটো পিছত জনাম। যদি আমি যোৱা কামটো সফল হয় তেতিয়াহে মই ব্লগটো আপলোড দিম আৰু জনাম লাষ্টত কি হয়। আগতে আমি গৈ লওঁ আৰু ঘৰতে দেৰগাঁৱতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া ৰাস্তাত কোনো ভিডিঅ' নকৰোঁ আৰু একেবাৰে ঘৰ পালেগৈ কৰিমগৈ আৰু, কাৰণ ইভানকো লৈ যাব লাগিব। ইমান ৰিস্ক ল'ব নোৱাৰি ভিডিঅ' কৰি থকা কিবা কৰা। সেইকাৰণে ইভানক ভালকৈ লৈ যাব লাগিব, যিহেতু এতিয়া অকণ ঠাণ্ডাও পৰিছে। গতিকে এতিয়া সন্ধিয়া মোবাইল চোবাইল কৰি নাথাকোঁ আৰু। কিন্তু মই ভাবিলোঁ কাম এটাত গৈছোঁ যেতিয়া অকণমান ভিডিঅ' কৰি ৰাখোঁচোন, কি জানি সফল হয় কামটো। যদি আমি যোৱা কামটো হৈ যায় তেতিয়া মই ভিডিঅ'টো আপলোড কৰিম আৰু একেবাৰে লাষ্টত মই ক'ম কিহৰ কাৰণে এনেকৈ যাবলগীয়া হ'ল লৰালৰিকৈ। আৰু ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। একেবাৰে শিৱসাগৰত লগ পাম। মই যিহেতু কৈছিলোঁ মই ৰাস্তাত ভিডিঅ' নকৰোঁ বুলি, অকণমান চাহ খাব সোমাইছিলোঁ, তেতিয়াই ভিডিঅ' কৰিছিলোঁ। আৰু ইয়াৰ ৰাতিপুৱা দৃশ্য। ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিছোঁ। কালি ইমান বেছি লৰালৰিকৈ আহিবলগীয়া হ'ল। যোৱা এপ্ৰিল মাহতে ইণ্টাৰভিউ দি থোৱা আছিলে এটা নতুন জবৰ কাৰণে, আৰু সেইটো ৰিজাল্টটো দিলে আজি জইন কৰিব লাগে সোনকালে 9টামান বজাতে। আৰু আমি কালিয়ে আহি গ'লোঁ, কাৰণ আজি আহিবলৈ থ'লে ৰাতিপুৱা আমি 6টাতে ওলাব লাগিব। আৰু 6টাত বহুত বেছি ঠাণ্ডা পৰে, ইভানক লৈ বহুত দিগদাৰ হৈ যাব। সেইকাৰণে ভাবিলোঁ কালিয়ে গুচি অহা ভাল হ'ব। অকণমান ৰাতিটো আমি ৰেষ্ট পাম, সেইকাৰণে গুচি আহিবলগীয়া হ'ল। আৰু আজি নতুন জবটোত জইন কৰিছে, সেইটোৱে আছিলে কাৰণ ইমান বেছি লৰালৰিকৈ অহা। মই ভাবিছিলোঁ মাতিছে, হ'বও পাৰে নহ'বও পাৰে, তেনেকৈ কনফিউজ হৈ আছিলোঁ। সেইকাৰণে কৈছিলোঁ ভিডিঅ'টো যে সফল হ'লেহে মই ভিডিঅ'টো দিম বুলি। এতিয়া আৰু দিব পাৰি, একো টেনশ্যন নাই। গতিকে সেইকাৰণে আহিবলগীয়া হ'ল। বাকী ঘৰত কি হৈছে কি নাই হোৱা দেখাই যাম বাৰু অলপমান। আহি পাই খুব বেছি ভাগৰ লাগিলে, কালি শুই থাকিলোঁ, একো ভিডিঅ' নবনালোঁ আহি। আৰু এতিয়া ৰাতিপুৱা ধুনীয়াকৈ গা পা ধুই অকণমান ৰ'দত বহি আছোঁ। ৰ'দটো লৈ ভাল লাগিছে। আৰু সেয়াই আৰু এইফালে আমাৰ ইভান পূৰা খেলাত ব্যস্ত হৈ ভৰাইছে, উলিয়াইছে, এয়াই কৰি আছে। এইটো কি হয়? লগাবা নি? এইটো লগাবা নি? ইভান লগাবা নি? থৈ দিয়া, থৈ দিয়া। আজি যিহেতু জইনিংহে আছিলে, জইনিং কৰি মেলি সন্ধিয়া পালেহি বিকি। আৰু আমি অকণমান টাউনৰ ফালে ওলাই গৈছিলোঁ ফুচকা খাবলৈ। আৰু আমাৰ গাঁৱত আকৌ মাহঁতৰ গাঁৱত ভাগৱত পাঠ চলিব, 4দিনীয়া অনুষ্ঠান। 3দিনীয়া ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান, আৰু 4 নম্বৰ দিনা হ'ব ভাওনা। তাকে বৰ আখৰা চলি আছে। ইয়াত আমাৰ ঘৰৰ কেইবাজনো সদস্যই পাৰ্ট লৈছে, আৰু দাদাও লৈছে, মোৰ ভতিজাটোৱে লৈছে, মোৰ ডাঙৰ দাদাই লৈছে, ভাইটিয়ে লৈছে, খুৰাই লৈছে, সকলোখিনিয়ে পাৰ্ট লৈছে। চাবলৈও ভাল হ'ব আৰু ব্যাখ্যানুষ্ঠানত অংশগ্ৰহণ কৰিও ভাল লাগিব। সেইকাৰণে অকণমান বোলো বৰ আখৰা চাই আহোঁগৈ। তাৰে কেইটামান দৃশ্য মই ক্লিপ ৰাখি থৈছিলোঁ। Jackie Chan.
মই ভিডিঅ'টোত মানে ভ্লগটোত 2-3 দিনৰ ভিডিঅ' একেলগে মানে প্লাছ কৰি ভ্লগটো বনাইছোঁ। মই আকৌ দেৰগাঁও আহিবলগীয়া হ'ল দুদিন পিছতে। মানে ঘৰটো সেইদিনাখন তেনেকৈ থৈ আহিছিলোঁ, যিহেতু সন্ধিয়া পটককৈ আহিবলগীয়া হ'ল আৰু কাগজ পত্ৰও কিছুমান দৰকাৰ হ'ল, সেইকাৰণে মাক লৈ পেলাই আকৌ দেৰগাঁও আহিলোঁ। জাষ্ট পাইছোঁহি। তাৰপিছত এয়া আকৌ পিছদিনাখন আমি আকৌ ৰিটাৰ্ণ হ'লোঁ শিৱসাগৰলৈ। এইবাৰ মামা ছোৱালী ভণ্টিকো লৈ আহিছোঁ, তাইক বৰসভা দেখুৱাম আৰু ভাওনা দেখুৱাম বুলি। আৰু আমি আহি আছোঁ শিৱসাগৰ। আমাৰ ইভানে একদম শুই আছিলে, শুই উঠি পূৰা তাৰ ফূৰ্তি, কেমেৰা উলিয়াই দিছোঁ, তাতো হাঁহি আছে। মানে সি বাছত উঠি গাড়ীত গৈ এনেকৈ ফুৰিবলৈ পায়, খুব বেছি ফূৰ্তি পায়। আৰু বাকী ভ্লগ আহি আছে বাৰু। এয়া গোটেই বেগ চেগ ভৰ্তি কৰি আনিছোঁ, কাপোৰ কানিও দৰকাৰ হ'ব আহি শিৱসাগৰ যথেষ্টখিনি। পালোহি। ভিডিঅ'বিলাক মানে বহুত বেছি টুকুৰা টুকুৰকৈ কৰা নিচিনা হৈছে, মানে কণ্টিনিউকৈ কৰি যাবলৈ নোৱাৰিছোঁ। মানে ইটো সিটো কৰি থাকোঁতে মানে বহুত মেনেজ কৰিবলগীয়া হৈছে। আকৌ দেৰগাঁও গৈছোঁ, আকৌ দেৰগাঁৱৰ পৰা ইয়ালৈ আহিছোঁ। মানে আকৌ কিমান বস্তু আনিবলগীয়া হৈছে, সেইকাৰণে মানে ভিডিঅ'টো মানে ইটো পিছৰ সিটো সেনেকৈ কৰিব পৰা নাই। মানে আহিছোঁ, তাত কৰিছোঁ, ইয়ালৈ আহিছোঁ, ইয়াত কৰিছোঁ, এনেকুৱা নিচিনা হৈছে। আকৌ শিৱসাগৰ আহিলোঁ, বস্তু কেইটামান দৰকাৰ হৈ আছিলে, সেইখিনি লৈ আহিলোঁ। আৰু আজি আমাৰ ভণ্টিও আহিছে লগত। আৰু মেইন কথা, আমাৰ ইয়াত বৰসভা আছে কৈছিলোঁ যে, সেই বৰসভা চাব আৰু ভাওনাও চাব। তাৰপিছত তাই যাব বাৰু, তাইক আকৌ থ'বলৈ যাব লাগিব। এতিয়া আমি দুইজনীয়ে বোলো অকণমান জুই ফুৱাই লওঁগৈ। তাকে জুই মানে জ্বলাবলৈ হেৰি কৰি আছোঁ, অকণমান জুই ফুৱাওঁগৈ, বহুত বেছি ঠাণ্ডা পৰিছে। আজি আমাৰ আলহীয়ে আমাক খানা বনাই খুৱাব। কেৰাহী পাতিছে আৰু এইফালে চিকেন আলু চব ৰেডি হৈ আছে। আলহীক খুৱাবলৈ নহয়, আলহীয়ে আমাক খুৱাব আজি। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। নেক্সট পাৰ্টত আমাৰ বৰসভা ভাওনা দেখুৱাম তেওঁলোকক। বাই বাই।